হয়, হঠাৎ যোৱা নিশাৰ ভাগত আৰক্ষীয়ে এটা বৃহৎ অভিযান চলায় বাল্য বিবাহৰ বিৰুদ্ধে। আৰু বাল্য বিবাহৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমাৰ এই বিলাসীপাৰা থানাৰ অন্তৰ্গত যোৱা নিশাৰ ভাগত আমি জানিব পৰা মতে 15জনৰ অধিক ব্যক্তিক বিলাসীপাৰা থানাত ইতিমধ্যে আটক কৰি লৈ আহিছে। আৰু আটকাধীন ব্যক্তিসকলে সকলোবিলাক বাল্য বিবাহৰ লগত জড়িত বুলি অভিযুক্ত ব্যক্তিসকলকহে আনিছে। গতিকে এনে ক্ষেত্ৰত বাল্য বিবাহ এতিয়াও যে সমাজত হয়, এয়া আমি প্ৰথমে নিন্দা আৰু গৰিহণা জনাইছোঁ। আৰু যদিহে সেইসকল ব্যক্তি প্ৰকৃত দোষী হয়, তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ক'ৰ পৰা ধৰিব মানে এইখিনি গোটেইখিনি বিলাসীপাৰা থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকক আৰক্ষী আটক কৰি ৰাতিৰ ভাগত লৈ আহিছে। আৰু বহুকেইটা আমি জানিব পৰা মতে আৰু মহকুমাৰ অন্তৰ্গত বহু কেইটা থানাতেই ইতিমধ্যে আসামিক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে। গতিকে তেনে ক্ষেত্ৰত যদিহে কোনোবা ব্যক্তিয়ে এই ক্ষেত্ৰত অভিযোগ যিহেতু আহিছে, কোনোবা ব্যক্তিয়ে বাল্য বিবাহৰ লগত জড়িত নথকা ব্যক্তি বুলিও আমি ইতিমধ্যে অৱগত হৈছোঁ। গতিকে তেনে ক্ষেত্ৰত আৰক্ষীয়ে তদন্তমূলকভাৱে যিসকল ব্যক্তিয়ে ইয়াত দোষী সেইসকলক উপযুক্ত শাস্তি দিয়ক, আৰু যিসকল ব্যক্তিয়ে ইয়াৰ লগত জড়িত নহয় তেওঁলোকক যাতে সহজতে মোকলাই দিয়া হয়, ইয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।